নমস্কাৰ আজি ভিডিঅ'টোত ইম্পৰ্টেণ্ট কেইটামান টেষ্ট আৰু এক্সপেৰিমেণ্ট আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হ'ল উইডল টেষ্ট ইজ ইউজ টু ডায়েগনচিছ অফ। ইয়াৰ উত্তৰটো হ'ল অপশ্যন বি। ইয়াত প্ৰশ্নবোৰ এনেদৰে আহিব পাৰে যে টাইফয়েডৰ বাবে কোনটো টেষ্ট কৰা হয়, তেতিয়া উইডল টেষ্টটো হ'ব। সেনেকৈও কুৱেশ্যন আহিব পাৰে। এতিয়া 2 নম্বৰটো চাওঁ। এলাইজা টেষ্ট ইজ কমনলি ইউজ টু ডিটেক্ট। ইয়াৰ উত্তৰটো হ'ল অপশ্যন চি। 3 নম্বৰটো PCR ইজ ইউজ টু। ইয়াৰ উত্তৰটো হ'ল অপশ্যন বি। 4 নম্বৰটো ৱেষ্টাৰ্ণ ব্লটিং ইজ ইউজ টু কনফাৰ্ম হুইচ ইনফেকশ্যন। ইয়াৰ উত্তৰটো হ'ল অপশ্যন চি। 5 নম্বৰটো মেণ্টক্স টেষ্ট ইজ ইউজ টু ডিটেক্ট। ইয়াৰ উত্তৰটো হ'ল অপশ্যন বি। 6 নম্বৰটো এমনিঅচেণ্টেচিছ ইজ এ টেষ্ট ডান টু। ইয়াৰ উত্তৰটো হ'ল অপশ্যন চি। 7 নম্বৰটো লিটমাছ টেষ্ট ইজ ইউজ টু ডিটেক্ট। ইয়াৰ উত্তৰটো হ'ল অপশ্যন বি। 8 নম্বৰটো টুলেন্স টেষ্ট ইজ ইউজ টু আইডেণ্টিফাই। ইয়াৰ উত্তৰটো হ'ল অপশ্যন চি। 9 নম্বৰটো ফেহলিংছ টেষ্ট ইজ কমনলি ইউজ টু ডিটেক্ট। ইয়াৰ উত্তৰটো হ'ল অপশ্যন এ। 10 নম্বৰটো হুইচ কম্পাউণ্ড গিভছ য়েল্লো প্ৰেচিপিটেট ইন আইড্ৰফৰ্ম টেষ্ট। ইয়াৰ উত্তৰটো হ'ল অপশ্যন চি। 11 নম্বৰটো বেৰিৰেট টেষ্ট ইজ ইউজ টু ডিটেক্ট দ্য প্ৰেজেন্স অফ। ইয়াৰ উত্তৰটো হ'ল অপশ্যন চি। 12টো ফটো ইলেক্ট্ৰিক ইফেক্ট প্ৰুভছ ডেট। ইয়াৰ উত্তৰটো হ'ল অপশ্যন চি। 13টো য়ংছ ডাবল স্লাইড এক্সপেৰিমেণ্ট শ্ব'জ। ইয়াৰ উত্তৰটো হ'ল অপশ্যন বি। 14টো ohms law shows the relation between। ইয়াৰ উত্তৰটো হ'ল অপশ্যন চি। 15 নম্বৰটো ৰিজনেঞ্চ টিউব এক্সপেৰিমেণ্ট ইজ ইউজ টু মেজাৰ। ইয়াৰ উত্তৰটো হ'ল অপশ্যন বি। আজিৰ ভিডিঅ'টোত এইকেইটা প্ৰশ্নই আছিলে আৰু ইয়াৰ পিছৰ ভিডিঅ'বোৰত ইয়াৰ পিছৰ টপিকবোৰ আলোচনা কৰিম। আজিলৈ ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।